চলচ্চিত্ৰ পৰিচালক হেমচন্দ্ৰ বৰাৰ অভিনন্দন গ্ৰন্থ উন্মোচন। কাজিৰঙাৰ হেমচন্দ্ৰ বৰা এগৰাকী চলচ্চিত্ৰ পৰিচালক, ঔপন্যাসিক, সাংবাদিক, একালৰ মহাবিদ্যালয়ৰ অধ্যক্ষ, ৭০ দশকৰ অসমীয়া আলোচনী শিল্পীৰ পৃথিৱীৰ সম্পাদক আছিল। তেখেতৰ এখন অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়। কাজিৰঙাৰ চেৰেণ্টি পুখুৰীৰ পাৰত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ দিনাই তেখেতৰ ৫০ সংখ্যক বিবাহ বাৰ্ষিকীও হয়। অসমৰ বিশিষ্ট নাট্যশিল্পী দুলাল ৰয়ে গ্ৰন্থ উন্মোচন কৰে। বিশিষ্ট গায়ক সদানন্দ গগৈ, অভিনেতা সঞ্জীৱ হাজৰিকা, চলচ্চিত্ৰ পৰিচালক ভূপেন কামান, সাংস্কৃতিক সাংবাদিক বিদ্যুৎ কুমাৰ ভূঞা, লেখিকা ডক্টৰ জয়ন্তী চুতীয়া, পৰিচালক প্ৰবীণ হাজৰিকা, বোকাখাটৰ অপূৰ্ব বৰদলৈ, বুবুল দত্ত, ভৱানন্দ কলিতা, উত্তম শইকীয়া আদি বহু সংখ্যক লোক উপস্থিত আছিল। উল্লেখ্য যে নিয়তি, সংকল্প, নিশাৰ চকুলো, দিবা স্বপ্ন, হাৰিকেন আদি চিনেমা নিৰ্মাণ কৰিছিল বৰাই। ৭৮ বছৰীয়া তৰুণ হেমচন্দ্ৰ বৰাৰ অভিনন্দন গ্ৰন্থ উন্মোচন অনুষ্ঠানত গীত, নৃত্য, কবিতা আদিও অনুষ্ঠিত হয়। লগ কৰি আমাৰ দুইজনৰ খুব বেয়া লাগিল আৰু আমি ক'লো যে মানে তেখেতে শিল্পীৰ পৃথিৱীত তেওঁ বহু শিল্পীৰ ফটো ছপাইছে, সাক্ষাৎকাৰ ছপাইছে, কিন্তু আচলতে তেওঁতো এজন শিল্পী হয়। আমি কিবা এটা নকৰোঁ কিয়? আমিওতো কিবা এটা কৰিব পাৰোঁ তেওঁৰ কাৰণে, কাৰণ মানে তেওঁ কিতাপ কি কয় শিল্পী পৃথিৱীত তেওঁৰ নিজকে একো ফটো ওলোৱা নাছিল। আমি যিহেতু কাম কৰিছিলোঁ, আমাৰো এটা দায়িত্ব থাকে যে শিল্পী পৃথিৱীৰ আমি পৰিয়ালৰ পৰা কিবা এটা কৰিব পাৰোঁ। আমি তেতিয়া মনোজ ভট্ট আলোচনা কৰি তেতিয়া এদিন গৈ হেমচন্দ্ৰ বৰাক ক'লোঁ, আজিৰ তাৰিখত মোৰ সন্মুখত দেখা বিভিন্নগৰাকী গুণী জ্ঞানী ব্যক্তি, শিল্প, সাহিত্য, নাটক, কথাছবিৰ ওতঃপ্ৰোতভাৱে জড়িত থকা ব্যক্তি আৰু মঞ্চত আমি যিসকল আছোঁ, মই প্ৰত্যেকৰে নাম উচ্চাৰণ কৰিবলৈ অক্ষম এই মুহূৰ্তত। এই আটাইবিলাক ব্যক্তিৰ সন্মুখত এটা বৰ স্মৰণীয় দিন আমাৰ সন্মুখত ধৰা দিছে। প্ৰতিটো মুহূৰ্তত আমাৰ এই কিতাপখনৰ সম্পাদক শ্ৰীযুত ৰাজ ডাঙৰীয়াই তেওঁৰ ভাষণত কৈছে যে এজন ব্যক্তি নাই মই বহুত কাম কৰা নাই, সৰু সৰুকৈ কিছুমান কাম কৰোঁ আৰু সেইটো মানে প্ৰয়োজনীয় বুলি ভাবোঁ সমাজত। বোকাখাটৰ পৰা ভৱানন্দ কলিতাৰ ৰিপৰ্ট, অসম টুডে।